টিয়কৰ বলমা মৰাণ গাঁৱত চাঞ্চল্যকৰ ঘটনা। ঘৰৰ ভিতৰতে উদ্ধাৰ মাতৃকন্যাৰ মৃতদেহ। একেটা পৰিয়ালৰ ঘৰৰ ভিতৰতে মাতৃকন্যাৰ তেজেৰে লুটিৰ-পুটিৰ অৱস্থাত মৃতদেহ উদ্ধাৰ। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অৱস্থাত পিতৃক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। মৃত মাতৃগৰাকীৰ নাম চুনচুমী কোঁৱৰ আৰু কন্যাগৰাকীৰ নাম সোণাক্ষী কোঁৱৰ। উক্ত ঘটনাক লৈ যোৰহাট আৰক্ষী অধীক্ষকৰ মন্তব্য। প্ৰিলিমিনাৰী মানে মই আহি পোৱা বেছি টাইম হোৱাও নাই এতিয়া মানে আপোনালোক হয়তো যিমান সময় আছে মই তাতে কম সময়হে এতিয়া সোধা পোছাখিনি কৰিলোঁ যিসকলক পালোঁ। ঘটনাটো আপোনালোকে গম পাইছে যে দুখৰ ঘটনা এটা সৰু কেঁচুৱা এজনী মাৰ্ডাৰ হৈছে প্লাছ ৱাইফ এগৰাকীৰ মাৰ্ডাৰ হৈছে। হাজবেণ্ড জন ইনজিয়ৰ্ড আছে আৰু তেওঁ হস্পিটেলত আছে এতিয়া মানে কণ্ডিশ্যনটো ষ্টেবল বুলি গম পাইছোঁ বৰ্তমান। মানে এতিয়ালৈকে গম পাইছোঁ যে কালি ৰাতি মানে আজি পুৱতি নিশা 2টামান বজাত হাজবেণ্ড ৱাইফৰ মাজত অলপ চিঞৰ বাখৰ শুনিছিল ওচৰ চুবুৰীয়া ৰাইজে আৰু সেই হিচাপে 2টামান বজাত কেইগৰাকীমান মানুহ আহি পেলাই মানে ঘৰৰ বাহিৰৰ পৰাই খবৰ লৈছিল যে কিবা হৈছে নেকি। সেই সময়ত মানে হাজবেণ্ডজনৰ পৰা জাষ্ট ৰেছপঞ্চ এটা পালে যে একো হোৱা নাই, চব ঠিকে আছে, কিন্তু বাকী ৱাইফগৰাকীৰ পৰা কোনো ৰেছপঞ্চ নাপালে। তাৰপিছত ঠিকে আছে বুলি কোৱাৰ পিছত তেওঁলোক ঘৰা ঘৰি গ'লগৈ আৰু ৰাতিপুৱা আপোনালোকেও গম পাইছে যে যিটো দেৰিলৈকে দুৱাৰ খোলা নাছিল, ওচৰ চুবুৰীয়া মানুহে আহি পেলাই নক কৰিলে, একো ৰেছপঞ্চ নোপোৱাৰ কাৰণে হয়তো গাঁও প্ৰধানক মাতিলে। মতাৰ পিছত ওপৰেদি যেতিয়া জুমি চালে ভিতৰত ডেড বডি দুটা দেখা পালে আৰু সেই হিচাপত ওচৰ চুবুৰীয়া মানুহ আহি পেলাই যিখন এই মেইন দুৱাৰখন ভিতৰৰ পৰা মৰা আছিল, এখন ভাঙি পেলাই দুৱাৰখন খুলি বাহিৰতে থৈ দিছে সোমাই পেলাই বাকী কণ্ডিশ্যনটো গম পাইছে মানে ডেড বডি দুটা আছিলে, ৱাইফগৰাকী আৰু কেঁচুৱাজনী। আৰু মানুহজন এই ভিতৰৰ ৰুম এটাৰ কোণাতে মানে তাতে বহি আছিল। পেটৰ ফালে অলপ ইনজুৰি আছিল। সোধা পোছা এতিয়ালৈকে হোৱা নাই মানুহজনৰ, খালি ইনজিয়ৰ্ড কণ্ডিশ্যনত আছিল কাৰণে হস্পিটেল পঠিওৱা হৈছে। কিমান ইনজিয়ৰ্ড ছাৰ? মানে এতিয়া মই ডেফ্ট কিমান কিমান মই গম নাপাওঁ, কিন্তু ডেঞ্জাৰ লেভেলত নাই বুলি এইটো গম পাইছোঁ। চ' ঠিক হৈ যাব তেওঁ, তাৰপিছত হয়তো বাকী এক্সামিনেশ্যন বা ইনভেষ্টিগেশ্যন কেনেকৈ কি আগবাঢ়িব পাৰে সেইখিনি গম পাম। ইয়াত কিবা পাইছে নেকি ছাৰ, অস্ত্ৰ বা তেনেকুৱা আঘাত কৰা তেনেকুৱা ছাৰ অস্ত্ৰ ৰিকভাৰ হৈছে নেকি? চাগে মই আহি পোৱাৰ আগতে মেইন ৰুমটো যিটো আছিল সেইটো চিন অফ ক্ৰাইমটো মানে প্ৰিজাৰ্ভ কৰি আমি ছিকিউৰ কৰি ৰাখি দিছোঁ কাৰণ ফৰেঞ্চিকৰ টীম এটা আহি আছে, তেওঁলোকেহে মানে প্ৰথম এক্সেছ দিয়া যাব তাত। গতিকে মই ৰুমটো খোলা নাই যাতে কিবা এভিডেঞ্চ ডেষ্ট্ৰয় নহয়। চ' সেইকাৰণে মই শুনিছোঁ তাতেই দা এখন অলপ তেজ লাগি থকা ভিতৰত আছে বুলি মই শুনিছিলোঁ। আৰু সেইখিনি কোনখন দা কিমান ডাঙৰ মই এতিয়া ক'ব নোৱাৰিলোঁ। টীমটো আহিলে তেওঁলোকে যেতিয়া খোলাৰ পিছতহে আমি বাকী প্ৰচেছখিনি কৰিম। এতিয়া প্ৰিলিমিনাৰী অৱস্থাত এইটোৱে দেখা গৈছে যিহেতু মানে দুৱাৰখনো ৰাইজেই ভাঙি পেলাই খুলিছিল, মানে খুলি বাহিৰত থৈছিল আৰু কোনো ফ'ৰ্চ এণ্ট্ৰিও দেখা নাই। হয়তো বুলি কৈছোঁ মই এতিয়া, যিহেতু ইনভেষ্টিগেশ্যন আৰম্ভণি ষ্টেজতহে। হয়তো হাজবেণ্ড ৱাইফৰ মাজত কিবা তেনেকুৱা কাজিয়া লাগিবলৈ ঘটনাটো সংঘটিত হৈছে বুলি এই মুহূৰ্তত সন্দেহ কৰিব পাৰোঁ। এইটো মই কনক্ৰিটলি এতিয়াও ক'ব নোৱাৰোঁ, এইটো পিছতহে মানে ফাইনেলি গম পাম। মানে হাজবেণ্ডে কৰিছে বুলি ডাউট কৰিব পাৰিম? ডাউট কৰিব পাৰোঁ, এইটো মই এতিয়া কমেণ্ট দিব পৰা চিটুৱেশ্যন নাই মমেণ্টত, কিন্তু যেনেকৈ ইনভেষ্টিগেশ্যন আগবাঢ়ে আপোনালোকে গম পাই থাকিব আৰু মানে কেনেকৈ কি হৈছিল। ডিজি বৰাৰ ৰিপৰ্ট, নিউজ নাও।